এবিঘাত 30-40,000 টকা সি বছৰত কোনো খৰচ নোহোৱাকৈ আৰামছে পাই যাব। 30-40,000 টকা মানে উপাৰ্জন কৰিব পৰা যায়। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আছো মই তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলৰ দিৰাখুঞ্জান গাঁৱত। আৰু ইয়াত এগৰাকী কৃষকে খুব সুন্দৰকৈ খুব পৰিপাটিকৈ মানে ফুলঝাৰু খেতি কৰিছে। গতিকে আপোনালোককো দেখাবলৈ আহিছো। এইবিলাক আপোনালোকে দেখিছে, এয়া হৈছে ফুলঝাৰু, বৰ্তমান ফুলিবলৈ আৰম্ভ কৰিছে। আৰু কৃষকজনৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিম আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আমাৰ অসমত খুব কম সংখ্যক কৃষকেহে মানে ফুলঝাৰু খেতিটো বাণিজ্যিক ভিত্তিত কৰিবলৈ লৈছে। আৰু কৃষকজনৰ সৈতে আমি সকলোবিলাক জানিবলৈ চেষ্টা কৰিম। নমস্কাৰ, মোৰ নাম শ্ৰী কেশৱ শইকীয়া, দিৰাখুঞ্জান গাঁও, কাকপথাৰ, জিলা তিনিচুকীয়া হয়। মই 2019 চনৰ পৰা ঠিক 6-7 বছৰ হৈ গৈছে এতিয়া ব্যৱসায়িক ভিত্তিত ঝাৰু খেতিটো কৰি আছোঁ। প্ৰায় প্ৰথম অৱস্থাত ধৰক 2-3 পৰা এতিয়া মানে ধৰক 4-6 বিঘামানলৈকে মই এতিয়া কৰিবলৈ চেষ্টা কৰিছোঁ। ধাৰাবাহিকতা ৰাখি আছোঁ। ব্যৱসায় ভিত্তিত যথেষ্ট অভিজ্ঞতা লভিছোঁ, যিটো মই কৰি আছোঁ তাৰ পৰাই। যিহেতু আপুনি 5-6 বছৰ ধৰি এই খেতি কৰি আহিছে বা এই খেতিৰ সৈতে আপুনি জড়িত হৈ আছে, আৰু যদি কোনো নৱপ্ৰজন্মই যদি এই খেতিটো কৰিব বিচাৰে তেতিয়াহ'লে কেনেকুৱা ধৰণে মানে মাটিডোখৰ মানে প্ৰস্তুতি চলাব লাগিব বা কেনেকুৱা ধৰণৰ মাটি হ'ব লাগিব, গুণাগুণটো কেনেকুৱা, আৰু কোনটো মাহত ঝাৰু খেতিটো ৰোপণ কৰিব পৰা যায়, ইয়াৰ বিষয়ে সবিশেষ জনাব নেকি? এইটো বিষয়ে যিটো সামান্য আমাৰ অভিজ্ঞতা হৈছে সেইটো তাৰ পৰা ক'ব লাগিব। গতিকে নৱপ্ৰজন্মই প্ৰথমতে এই খেতি কৰোঁ বুলি ল'লে ব্যৱসায় ভিত্তিততো গোটেই দেশত এই ব্যৱসায়টো কিমান বহল ব্যৱসায় কৰা হ'লে বুজি পাব। গতিকে মই সোমাই পৰিছোঁ এইটো ব্যৱসায়ত। গতিকে মই বুজি পাইছোঁ যে কি এইটো কিমান মানে ধৰক ব্যৱসায়টো কিমান সফল হ'ব পৰা যায়। মই কৰি আছোঁ, সেইকাৰণে মই এৰা নাই। গতিকে নৱপ্ৰজন্মসকলক আমি ক'ব বিচাৰোঁ, প্ৰথম যিকোনো খেতি কৰিব হ'লে মানসিকভাৱে তেওঁ প্ৰস্তুত হ'ব লাগিব। তেওঁ ব্যৱসায় কোনটো সঠিক যাব পৰা যায় আৰু সঠিক এটা ব্যৱসায়ৰ এটা দিশ বনাই ল'ব লাগিব। তাৰপাছত মানে কি খেতি কৰিম আৰু উপযুক্ত মাটি, উপযুক্ত খেতি আৰু গোটেইখিনি সম্পূৰ্ণ নিজকে মানসিকভাৱে প্ৰস্তুত হোৱাৰ উপৰিও ধৰক মানে এটা প্ৰতিজ্ঞা মানে তেনেকুৱা এটা সবল শক্তি এটা লাগিব। গতিকে যিসকলে মানে ইচ্ছা কৰে, সবল শক্তি সিহঁতে গোটাব বিচাৰে যিকোনো খেতি, এই খেতিটো কৰিবলৈ হ'লে কি কি প্ৰয়োজন হ'ব, কি কি প্ৰয়োজন নহয়, কেনেকুৱা মাটিৰ প্ৰয়োজন হ'ব, সেইটোতো মই যিটো জানো সামান্য জ্ঞানে মই ক'ম, সঁচাই ক'ম। গতিকে এই সকলোবিলাক খেতি কৰিবৰ কাৰণে ইয়াৰ প্ৰয়োজনীয়তা বহুত আছে কিছুমান, কিন্তু এনেকৈ চিম্পুলকৈ ক'বলৈ গ'লে এই খেতি কৰোঁতে কিন্তু কোনো ৰাসায়নিক সাৰ প্ৰয়োজন নাই আৰু কোনো বিষাক্ত দৰৱৰ ব্যৱহাৰ নহয়, আৰু মাটি খুব নেবাচে। কিন্তু এটাই বস্তু, শুকান হ'ব নালাগে। শুকান ঠাইত মানে বালিয়ে চহিয়া বেছি শুকান মানে একেবাৰে শুকান হ'ব নালাগে, শুকান হ'ব নালাগে। তাত মানে ই ৰঙা পৰি যাব আৰু ইয়াক মানে পানীৰ প্ৰয়োজন হয়। পানী মানে কি হয়, আলতীয়া মাটিত খুব ভাল হয়। গতিকে তেনেকুৱা মাটি নিৰ্বাচন কৰি ল'লে পানী জমা হৈ নাথাকিলে খেতি ভাল হ'বই। আৰু এই ব্যৱসায়টো খৰচ খুব কমটি, আৰু ইয়াৰ ব্যৱসায় যিটো বেপাৰ বাণিজ্য, এইটো বেপাৰ বাণিজ্য যিসকলে ঝাৰু কিনিছে, ব্যৱসায় কৰিছে, সিহঁতে বুজি পাব। আৰু এই ব্যৱসায় বহুত সৰ্বভাৰতীয়। আমাৰ মানে ভাৰতত যিমানবিলাক এই ঝাৰু আহে সকলোবিলাক মানে অৰুণাচল, বিভিন্ন ধৰণৰ হাবি জংঘলৰ পৰা, পাহাৰীয়া অঞ্চলৰ পৰা আহে। কিন্তু আমাৰ এই অসমত ঝাৰু ব্যৱহাৰ কৰে কোনোবা এজাক ঘৰত থাকিব পাৰে, কিন্তু ব্যৱসায় ভিত্তিত বাৰী হিচাপে বা বাগান হিচাপে পতা নাই। গতিকে মই এইটো মানে কি হ'ল, মোৰ আনকমন ধৰক এটা ব্যৱসায়ৰ কাৰণে দিশ এটা মই পোনাই ল'লোঁ, আৰু সেইকাৰণে মই এইটো অনবৰতে এতিয়া ধাৰাবাহিকতা ৰক্ষা কৰি আছোঁ। এতিয়া 2019 চনৰ পৰা এতিয়া 5-6-7 বছৰ ধৰক মই তাতকৈ 1 বছৰ আগৰো হ'ব পাৰে। গতিকে তেতিয়াৰ পৰা এতিয়ালৈকে মই এই ব্যৱসায়টোত লাগি আছোঁ। আৰু ইয়াৰ উপৰিও মাজে মাজে তামোল বা বিভিন্ন শাক পাচলি লগাব পৰা যায়। যেনেকৈ মানে এই গছখিনি উত্তৰ দক্ষিণ কৰি ৰুব লাগে। উত্তৰ দক্ষিণ ৰুলে ৰ'দটো পৰে, লাইনটো সদায় উত্তৰ দক্ষিণ কৰিব লাগে। তাৰ মাজত যিকোনো বস্তু ৰুব পাৰে। গতিকে ইয়াৰ যিখিনি গছ এতিয়া ফুলিছে, ফুলাৰ গছখিনি শিপাখিনি এইবছৰ গছখিনিৰ লগতে শিপাখিনি মৰি যাব, সেই কোমল হৈ যাব মাটিডোখৰ। গতিকে নতুন পোখা ওলায়।
গতিকে নতুন পোখাখিনি সেই প্ৰয়োজন হয় সাৰটো। গতিকে মই বিশেষকৈ ধৰক নৱপ্ৰজন্মই এই খেতি কৰিবৰ কাৰণে মই দিহা পৰামৰ্শ যিটো জানো সামান্য মই দিব প্ৰস্তুত আছোঁ। এবিঘাত মানে কিমান জোপা ঝাৰু গছ ৰোপণ কৰিব পৰা যায়? এবিঘাত আপোনাৰ 500-600 কৰিব পৰা যায়। কিন্তু আপুনি যদি উত্তৰ দক্ষিণকৈ ৰুৱে তেন্তে লাইনটোত আপুনি ঘন কৰিব পাৰে, লাইনটো অলপ ডিষ্টেঞ্চটো বহল কৰিব পাৰে। মানে এজোপাৰ পৰা এজোপালৈ দূৰত্বটো কিমান লগালগি হৈলেও হৈ গ'ল ডাইৰেক্ট এনেকৈ লগাই দিলেও কিন্তু লাইনটো কিন্তু অলপ মানে 10 ফুট 12 ফুট মানে এইফালে আপোনালোকে দেখিছে উত্তৰ দক্ষিণ কৰি মানে উত্তৰ দক্ষিণে হয় এইটো মানে উত্তৰ দক্ষিণকৈ আছে। এটা লাইনৰ পৰা এটা লাইনলৈ মানে দূৰত্বটো অলপ থ'ব লাগে, কিন্তু যিটো লাইন আছে সেই লাইনটো মানে ঘন ঘনকৈ ৰুলেও একো নাই, সিহঁতে বাঢ়ি বাঢ়ি গৈ থাকিব, ৰ'দটো দুইফালৰ পৰা পাব ন। গতিকে মাজত বেলেগ খেতি কৰিম বুলি পায়। আৰু এইবিলাক মানে যিমান মানে ঝাৰু কাটি মেলি গছখিনি গোটেইখিনি এইবছৰৰ গছখিনি গোটেইখিনি সাৰ হ'ব। গছৰ যিবিলাক মানে এই ডাল পাতবিলাক চব সাৰ হ'ব ন, গুৰিটো মৰি যাব নতুন পোখা দিব ন। আৰু এবিঘা খেতিত উপাৰ্জন কিমান কৰিব পৰা যায়? আপুনি আপোনাৰ মানে অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, কিমান কৰিব পৰা যায়? মানে মোৰ অভিজ্ঞতা আগতে নাছিল মানে এতিয়াও বেছি সম্পূৰ্ণ আছে বুলি কোৱা নাই, কিন্তু অভিজ্ঞতাৰ ফালৰ পৰা প্ৰথমতে মোৰ বহুত লোকচান হৈছিল। মই যিহেতু জাৰুটো বনাব নাজানো। এতিয়া কি হ'ল, ইয়াৰ জাৰু কোৱালিটি বহুত আছে। ব্ৰহ্মা পৰা সেইফালৰ পৰা আহে, মই দেখিছোঁ জাৰুটো এনেকৈ ফিনা মেলে বস্তুটো। সেইটো যদি বনাই আপুনি এবিঘাত বহুত টকা ইনকাম কৰিব পাৰিব, লাখতো। এতিয়া যিটো হেৰিয়ত কিন্তু এতিয়া মোৰ পদ্ধতি কৰি আছোঁ, মই যিটো পদ্ধতি কৰিছোঁ, মই সম্পূৰ্ণ মানে কি হ'ল এবিঘাত 30-40 হাজাৰ টকা বছৰত কোনো খৰচ নোহোৱাকৈ আৰামছে পাই যাব। 30-40 হাজাৰ টকা মানে উপাৰ্জন কৰিব পৰা যায়। আপোনাৰ বৰ্তমান কেইবিঘা আছে? এতিয়া মোৰ 4.5 বিঘা ইয়াত আছে, তাৰপিছত আগত আছে অলপ, মুঠতে 5-6 বিঘামান আপোনাৰ আছে। মানে এবিঘাত মুঠতে 30 পৰা 40 হাজাৰ টকা উপাৰ্জন কৰিব পাৰে, মানে গোটেই বছৰটোত হয়, গোটেই বছৰটোত। আৰু কোনটো মাহত মানে ফুলে? এইটো ফুলাটো ডিচেম্বৰ শেষত, একেবাৰে ডিচেম্বৰ 25 তাৰিখৰ পিছত পৰা ফুলটো আৰম্ভ কৰিব। জানুৱাৰী মাহটো ফুলি থাকিবতো। তাৰপিছত ফেব্ৰুৱাৰী মাহৰ মোৰ পদ্ধতি কৈছোঁ, ফেব্ৰুৱাৰী মাহৰ 15-20 তাৰিখৰ পিছত মই এইটো প্লাগিং কৰোঁ। মানে 2 মাহ সময় মানে লাগে নেকি পুৰত হ'বৰ কাৰণে? 2 মাহ সম্পূৰ্ণ নালাগে, 1.5 মাহ মানত মানে ফুল ঝাৰু তৈয়াৰ হৈ যায়, মানে হৈ যায়। আৰু এইবিলাক আপোনালোকে দেখিছে, অলপ ওচৰলৈ আহিব, এইবিলাক আপোনালোকে দেখিছে বৰ্তমান আজি জানুৱাৰী মাহৰ আজি হৈছে 25 তাৰিখ, অৰ্থাৎ 25 জানুৱাৰী। অহাকালিলৈ 26 জানুৱাৰী হ'ব। এমাহ সম্পূৰ্ণ হৈছে বুলি ক'ব পাৰি ফুলা, হয় নাই? এমাহমান হৈছে। আৰু ফেব্ৰুৱাৰী মানে 15 তাৰিখৰ পিছত ইয়াক মানে প্লাগিং কৰিব পাৰিব, কাটিব পাৰিব, আৰু ইয়াৰ পিছতে মানে বজাৰলৈ উলিয়াই পঠিয়াব পাৰিব। আৰু এটা কথা সুধোঁ, আপুনি ঝাৰুটো ঘৰতে বনাই বিক্ৰী কৰে নে এনেকুৱাকৈ মানে প্লাগিং কৰি মানে দি পঠায়? মই প্লাগিং কৰোঁ ঘৰতে। আজিলৈকে মই যিমান বেপাৰী আহিছে মই আজিলৈকে দিয়া হোৱা নাই। কিন্তু মই মানে কি হ'ল, ঝাৰুটো কেনেকৈ খেতি কৰে, কেনেকৈ মানে কি হ'ল প্লাগিং কৰে, কেনেকৈ কৰিলে মানে ঝাৰুটো বনালে ব্যৱসায় ভিত্তিত আগবাঢ়িব পাৰে, বজাৰ দখল কৰিব পাৰে, মই সেইটো জ্ঞান লোৱাৰ মোৰ ধান্দা। গতিকে মোৰ বজাৰ দখল কৰা আৰু মোৰ গোটাকৈ বস্তুটো বিক্ৰী কৰোঁ বোলে বেপাৰী বহুত আহে। গতিকে মই বেপাৰী দি পোৱা নাই, দিবলৈ খোজা নাই। আচলতে মই কেনেকৈ চিষ্টেমটো গোটেইটো সম্পূৰ্ণ ল'বৰ কাৰণে মই আজিও ধাৰাবাহিকতা ৰাখিছোঁ। মানে মই নিজেই বনাই নিজেই বিকোঁ। মানে আপুনি ধৰক নিজেই ঘৰতে ঝাৰুবিলাক প্ৰস্তুত কৰি দোকানে দোকানে গৈ দিয়েগৈ? দোকানতে দিওঁ, ডাইৰেক্ট দোকানে দোকানে গৈ মানে আপুনি বনোৱা ঝাৰুবিলাক দি থৈ আহে? হয় হয়। আৰু সঁচাকৈ খুব সুন্দৰ এটা পদক্ষেপ বুলি ক'ব লাগিব। উঠি অহা নৱপ্ৰজন্মৰ কাৰণে মানে উৎসাহিত কৰা এটা কৰ্ম। খুব সুন্দৰকৈ ফুল ঝাৰু খেতি কৰিছে, প্ৰায় 5-6 বিঘা খেতি কৰিছে আপুনি। গতিকে আপোনাক মানে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেদৰে মানে আগবাঢ়ি যাওক। যিহেতু আমি গাঁৱলীয়া মানুহ, আমি সকলোৱে মানে কৃষিৰ সৈতে জড়িত, কিন্তু আমাৰ এই অঞ্চলসমূহত বিশেষকৈ মানে ধান খেতিৰ সৈতে আমি বিশেষকৈ জড়িত হৈ থাকোঁ, বা অন্যান্য শাক পাচলি ধৰক বন্ধাকবি, ফুলকবি, মূলা, গাজৰ বা অন্যান্য ৰঙালাও এনেকুৱা ধৰণৰ খেতিৰ সৈতেহে আমি সাধাৰণতে জড়িত হৈ থাকোঁ। কিন্তু দদাইদেউজনে এটা আনকমন বুলি ক'ব লাগিব, যিটো মানে বেলেগতকৈ অলপ বেলেগ খেতি, এনেকুৱা ধৰণে খেতি কৰা আমি দেখা নাছিলোঁ। গছবিলাক আমি সাধাৰণতে পাহাৰীয়া অঞ্চলত তেনেকুৱাবিলাকতহে, আচলতে হাবি অঞ্চল এনেকুৱাবিলাকত নিজে নিজে গজি থাকে। বহুতে মানে
তাৰ পৰা কাটি আনে আগতে, কিন্তু লাহে লাহে গাঁৱৰ মানুহবিলাকে বা চহৰৰ অঞ্চলতো 2-এজোপা মানে বহুতৰ ঘৰত আছে, হয়নে? প্ৰতিটো মানে প্ৰত্যেকৰ ঘৰত আছে বুলি ক'লেও বেয়া নহয়। আমাৰ এইফালে আজিকালি মানে বহুতৰ ঘৰত দেখোৱেই। তাৰমানে দদাইদেৱে মানে ব্যৱসায় ভিত্তিক বুলি ক'ব লাগিব, ব্যৱসায় ভিত্তিক মানে খেতি কৰিছে। খুব এটা সুন্দৰ পদক্ষেপ। আৰু আপোনালোকক জনালেই এবিঘাত কিমান লগাব পাৰি আৰু কিমান উপাৰ্জন হয় এবিঘাত, হয় নাই? আৰু কিবা যদি আপোনালোকৰ জানিবলগীয়া থাকে তেতিয়াহ'লে এই দদাইদেউৰ লগত যোগাযোগ কৰিব পাৰিব। আপোনালোকে কমেণ্ট কৰিব। যদি আপোনালোকে আগ্ৰহী এই খেতি কৰিম বুলি যদি ভাবিছে তেতিয়াহ'লে দদাইদেউৰ লগত কণ্টেক্ট কৰিব পাৰিব। আপোনালোকে এই ভিডিঅ'টোৰ কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আমাক অলপ সময় দিয়াৰ বাবে আপোনাকো ধন্যবাদ জনাইছোঁ। ধন্যবাদ থাকিল। আৰু আমাৰ তোমালৈও মোৰ বহুত ধন্যবাদ। এনেকুৱা ধৰণৰ মানে পজিটিভ সমাজত বা নৱপ্ৰজন্মৰ বা কৃষকৰ সমাজৰ কাৰণে এটা পজিটিভ চিন্তাক উপস্থাপন কৰিছে। গতিকে মই বহুত মানে কৃতজ্ঞ। আৰু মোৰ কামটো ভাল হৈছে নে বেয়া হৈছে মই নাজানো, কিন্তু মোৰ ধাৰাবাহিকতা মই ৰক্ষা কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু যদি ভাল ৰাইজে লওক, যদি বেয়া সেইটোতো মই ক'ব নোৱাৰোঁ। তোমালৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।